আচলতে আমি বহু সময়ত স্মাৰক পত্ৰ আৰু আনুষ্ঠানিক আলোচনাৰ বাবে আমি মুখ্যমন্ত্ৰী মহোদয় শক্তিমন্ত্ৰী কেইবাগৰাকীও চেঞ্জ হ'ল আমাৰ প্ৰত্যেকজনকে আমি লগ কৰিছোঁ স্মাৰক পত্ৰ দিছোঁ কিন্তু কথাত ঠিকে থাকে কিন্তু হাতে কামেহে নহয় ফুটুকাৰ ফেন হয় গতিকে আমি এই আন্দোলন ৭২ ঘণ্টা আন্দোলনৰ পৰিসমাপ্তিত আজি স্মাৰক পত্ৰ দি এটাই কথা ক'ব বিচাৰোঁ পৰৱৰ্তী সময়ত যদি স্মাৰক পত্ৰত উল্লেখিত দাবীসমূহ যদি সোনকালে পূৰণ নহয় তো ইয়াতকৈও দীৰ্ঘদিনীয়া আন্দোলন কৰিবলৈ শক্তিখণ্ড অস্থায়ী কৰ্মচাৰী তথা ফিক্স পে কৰ্মচাৰী বাধ্য হ'ব। শক্তি মহোদয়লৈ মোৰ এটাই অনুৰোধ আমি উজনি অসমে লোৱা হয় হয়তো নামনি অসমত এ চি ৰুমত বহি থকা মানুহজনে গম নাপাব যিহেতু উজনি অসমত যেনেকুৱা বানপানী হয় তেনেকুৱা বানপানীত আমি হাতুৰি হাতুৰি মানে কাম কৰিবলগীয়া হয় তথাপিও আজিৰ দিনত আমাৰ চাকৰিটো নিয়মীয়াকৰণ হোৱা নাই শক্তিমন্ত্ৰীলৈ আকৌ এবাৰ অনুৰোধ কৰিছোঁ যিহেতু আমি উজনি অসমে লোৱা কিমান কষ্ট কৰিবলৈ আপুনি এবাৰ অনুভৱ কৰক যিহেতু নামনি অসমৰ মন্ত্ৰী মহোদয়সকলে বুজি নাপায় আমি যিটো এ চি ৰুমত বহি থাকে আপোনালোকে গতিকে শক্তিমন্ত্ৰীলৈ অনুৰোধ কৰিছোঁ আমাৰ চাকৰিটো যেন আপুনি নিয়মীয়াকৰণ কৰক। নমস্কাৰ আমি এই যে শক্তি খণ্ডৰে আমি আউটসোৰ্স মানে এই ফিক্স পে আউটসোৰ্স গোটেই দুইটা মিলি পেলাই আমি এতিয়া কাম কৰি আছোঁ চবেই গম পায় আৰু এই যে আমি ৭২ ঘণ্টা ধৰ্মঘট অৱস্থান মানে হেৰি কৰিলোঁ ষ্ট্ৰাইক কৰিলোঁ এইটো চব সকলোৱে গম পাই আছে কিন্তু নেদেখা ভাওজুৰি এতিয়াও আমাৰ ওচৰত কোনো ধৰণৰ ভাল মানে উত্তৰ বা ৰিজাল্ট আমাৰ ওচৰলৈকে আহি পোৱা নাই মানে তেওঁলোকে মানৱতাৰ জ্ঞান মানে লৈছেনে নাই আছেনে নাই মোৰতো সন্দেহ হয় কাৰণ মানৱ জন্ম যদি গ্ৰহণ কৰিছে কোন মানে কেনেকুৱা কাম কৰিছে কাম কৰাৰ পিছতো কিবা এটা ভাল প্ৰাপ্য পোৱাৰ কাৰণে ইচ্ছা বা মানে তাৰ চৰ্ত যদিও থাকে পাৱাৰ যদিও থাকে ৰাইট যদিও থাকে সেইখিনি দিবলৈ তেওঁলোকৰ কি কাৰণে মানে ইতস্তত বোধ কৰিছে মোৰ সন্দেহ হয় তাকে অনুৰোধ জনাইছোঁ আমাৰ শক্তিমন্ত্ৰীয়ে কওক বা আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কওক আপোনালোকে যদি মানুহৰ জীৱন যদি গ্ৰহণ কৰিছে তেতিয়াহ'লে এই যে দুখীয়া মানে থলুৱা নিবনুৱা কাম কৰি খোৱা ৰাইজসকলক অলপ চাই চকু মেলি তেওঁলোকৰ যিটো প্ৰাপ্য দাবী তেওঁলোক মানে পূৰণ কৰিবৰ কাৰণে যাতে তেওঁ অলপ চেষ্টা কৰে তাকে অনুৰোধ জনাওঁ। Stay informed, stay ahead. News Any 365